তো হেল্ল' গুড মৰ্ণিং সুপ্ৰভাত সেৱা পানগাই লগতে কুলুম্বাই কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালে আছে বৰ্তমান টাইম হৈছে 6:03 বৰ্তমান ফিল্ডলৈ আহিলোঁ ৰানিং কৰিবৰ কাৰণে আৰু যোৱাকালি হয়তো আপোনালোকে গম পালে যেন আকৌ অসম পুলিচৰ ভেকেঞ্চি আহিছে কিন্তু সকলোৱে এপ্লাই কৰিব নোৱাৰি ইয়াৰ বিষয়ে আজি কিছুমান আপোনালোকক কথা কৈ দিম লগতে ৰানিংটো কৰি লওঁ আৰু প্ৰেক্টিছ কৰি আছোঁ আপোনালোকৰ প্ৰেক্টিছ কেনেকৈ চলিছে নিশ্চয় জনাব নাপাহৰিব আৰু আজি এটা মই কমেণ্টত ৰিকুৱেষ্ট কৰিম যে আপোনালোকৰ নিজৰ নামটো লিখক মানে আপোনালোকৰ নিজৰ নামটো লিখিব লাগে অৰিজিনেল নামটো বহুতে ইউটিউবৰ চেনেলটোৰ নামটো বেলেগ বেলেগে দি থাকে এইটো কাৰণে নিজৰ সকলোৱে নামটো লিখক আৰু ভাল লাগিব বলো আজি ভিডিঅ' বিটা দেৰি নোহোৱাকৈ আৰম্ভ কৰোঁ ৰানিং কৰি লওঁ ৰানিং বেছি নকৰোঁ আজি বিয়া এখন আছে মানে আমাৰ গাঁৱতে আছে এইটো কাৰণে বেছি টাইম নকৰোঁ 12 পাক 10 পাক এনেকৈ যিমান কৰিব পাৰোঁ সিমান কৰিব চেষ্টা কৰিম তো বোলো আজি ভিডিঅ' বিনা দেৰি নোহোৱাকৈ আৰম্ভ কৰোঁ এটা লাইক এটা কৰিব দেই প্ৰথম পাক ষ্টাৰ্ট এনেকৈ ৰানিং কৰিম কাৰণ ঠাণ্ডাটো বহুত পৰিছে আপুনি ইমান মৰা নাই কিন্তু হ'লেও ঠাণ্ডাটো বহুত হৈছিলোঁ সেইটো কাৰণে এনেকৈ ৰানিং কৰিম আৰু ভিডিঅ'টো বনোৱাৰ কাৰণে মাস্ক অলপ খুলি লৈছোঁ তাৰপিছত মাস্কটো লগাই পেলাই ৰানিং কৰিম বেছি নকৰোঁ 10-12 পাক টাইমটো আপোনালোকক কৈ দিম কিমান লাগিছে মোৰ এতিয়াতো ৰানিংটো কৰি লওঁ আৰু নতুনকৈ চাকৰি পোৱাসকলে আজি ঘৰলৈ আহিছেগৈ ছুটি পাই পিনি 3জনমান এটাই আৰ্মি কৰে এটাই ফৰেষ্ট গ্ৰেড 1 আৰু আছাম পুলিচৰ তেওঁলোকে আজি আহিছেগৈ ওচৰতে আছে তেওঁলোকে প্ৰেক্টিছ কৰি আছে ৰানিং কমপ্লিট বেছি মৰা নাই মাত্ৰ 12 পাক হৈছে টাইম 32 মিনিট লাগিছে আজি অলপ ভালেই লাগিছে টাইমটো অলপ আজি কমকৈ লাগিলে 12 মিনিট 22 ছেকেণ্ড লাগিছে কিবাটো 32 মিটাৰটো বাকী 12 পাক টাইম নাচালোগৈ কম লাগিছে কিন্তু ঠাণ্ডাটো এতিয়া বহুত বৰষুণ দিব চাগে একদম কিবা হৈছে ডাৱৰে পৰিছে এতিয়া অলপ এক্সাৰচাইজ কৰি লওঁ এতিয়া প্ৰেক্টিছ কৰি লওঁগৈ মজা লাগিছে ইমান ঠাণ্ডা বতৰটো গৰম উঠাই দিব পাৰিছোঁ আজি বেছি মৰা নাই প্ৰায় 12 পাক মাৰিছোঁ লগতে এতিয়া বেলেগ প্ৰেক্টিছ কৰিম লগতে আপোনালোকক আহিবলগীয়া ভেকেঞ্চি যোনটো অসম পুলিচৰ যোৱাকালি আহিছিলে তাৰ বিষয়েও আপোনালোকক সম্পূৰ্ণকৈ ডিটেইলছ কৰি দিম চাই ৰাখিব লগতে বেলেগ যোনটো ইণ্ডিয়ান আৰ্মি RPF এইবিলাকৰ বিষয়েও অলপ কৈ দিব চেষ্টা কৰিম আৰু SSC GD বিষয়েও সেইটো কাৰণে প্লিজ চাই ৰাখিব আৰু লাইক এটা কৰি দিব নাপাহৰিব গৰম উঠিছে ইমান ঠাণ্ডা বতৰটো গৰম উঠাই দিব পাৰিছোঁ আপোনালোকৰ কাৰণে ধন্যবাদ সেইটো কাৰণে আপোনালোকৰ বহুত ধন্যবাদ তো এতিয়া মই কৰিম যোনটো আৰ্মি ষ্টাইল পোচাপ হয়তো আপোনালোকে এইটো কৈ দেখিছে ভিডিঅ'ত লগতে আপোনালোকে কিছুমান যদি আপোনালোকৰ চিনাকি আছে আৰ্মিসকলৰ তেওঁলোকে এইটো কৰে এইটো মই কৰিছোঁ আপোনালোকৰ যোনটো ফ'ৰামৰ টাৰ্গেটৰ কাৰণে কৰিছোঁ লগতে আপোনালোকৰ বডি পাৱাৰৰ কাৰণে এইটো মুভমেণ্টটো অলপ বেলেগ হয় যোনটো নৰ্মেল পোচাপৰ নিচিনাকৈ নহয় এইটো কোৱা হয় আৰ্মি পোচাপ পাৰফেক্টলিটো হয়তো মই কৰিব নোৱাৰিম কাৰণ মই কোনো ইণ্ডিয়ান আৰ্মি নহয় মই চাই কৰিছোঁ এতিয়া আপোনালোকক কৰি দেখুৱাইছোঁ কেনেকৈ কৰা হয় এনেকৈ পোচাপ পজিশ্যনটো হৈ গ'ল আমাৰ সকলেও কৰে এইটো সেইটো হৈছে কৰি পিনি আপোনালোকৰ হাতৰ টাৰ্গেটটো টাৰ্গেটটো বহাব পাৰিব পাৰফেক্টলিটো হোৱা নাই ইণ্ডিয়ান আৰ্মি নিচিনা হোৱা নাই কাৰণ মই কোনো আৰ্মি নহয় নেক্সট হৈছে আপোনালোকৰ বডিৰ টাৰ্গেট লগতে আপোনালোকৰ হাতৰ মুভমেণ্টকেইটা ভাল কৰিবৰ কাৰণে আপোনালোকে এটা প্ৰেক্টিছ হয়তো কৰিব পাৰিব ভালকৈ চাব সম্পূৰ্ণকৈ মই যি কৰিছোঁ আপোনালোকে এইটো পাৰফেক্টলি ছেট মাৰি পিনে চেষ্টা কৰিব যেনেকৈ আপোনালোকৰ 3টা ছেট 2টা ছেট এনেকৈ মাৰিব অকল 10টা মাৰিলে আপোনালোকৰ বডিৰ পাৱাৰটো বাঢ়ি নাযায় এইটো কাৰণে টাইম ল'ব লাহে কৰিব চেষ্টা কৰিব যেনেকৈ এইটো কৰিছোঁ এইটো হৈছে আকলৈ চাব তললৈ 1
2 3 4 এনেকৈ 10 বাৰকৈ 3টা সেট তাৰপিছতে আপোনালোকৰ বডি টাগৰ কাৰণে কিবাটো স্কোৱাট পাৰফেক্টলি এনেকৈ এইটো বহিব এনেকৈ এইটো পাৰফেক্ট কৰিব এনেকৈ 3টা সেট 10 বাৰকৈ 30 বাৰ হ'বগৈ তেতিয়া এনেকৈ মাৰিলে আপোনালোকৰ বডি টাকত হাতৰ টাকত বাঢ়ি যাব তেতিয়া আমি ফিল্ডৰ পৰা আহিলোঁগৈ ঘৰলৈ গৈ আছোঁগৈ হয়তো আজি বৰষুণ দিব চাগে বহুত আন্ধাৰ হৈ আছে বৰ্তমান ডাৱৰ পৰি আছে আৰু ভেকেঞ্চিৰ বিষয়ে আপোনালোকক কৈ আছোঁ ঘৰলৈ আহিলোঁগৈ বৰষুণ দিছিলে অলপ এইটো কাৰণে সোনকালে ফিল্ডৰ পৰা আহিলোঁ বেছি টাইম নাথাকিলোঁ এতিয়া আহিছোঁ যোনটো যোৱাকালি ভেকেঞ্চি আহিছে এই ভেকেঞ্চিসমূহ কি ভেকেঞ্চি হয় এই ভেকেঞ্চিটো হৈছে চিভিল ডিফেন্সৰ আণ্ডাৰৰ ভেকেঞ্চিটো হৈছে গ্ৰেড 3 ভেকেঞ্চি হয় আৰু যোৱাকালি মই অলৰেডি ফুল এক্সপ্লেনেশ্যন ভিডিঅ' আনিলোঁৱেই এইটো কাৰণে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে চিম্পল মেট্ৰিক পাছ কৰাৰ লগতে আপোনালোকৰ লগত থাকিব লাগিব NCC A চাৰ্টিফিকেট নহ'লেও আপোনালোকৰ হোম গাৰ্ড চাৰ্টিফিকেট থাকিব লাগিব নহ'লে এই ভেকেঞ্চিসমূহৰ কাৰণে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব লগতে ইণ্ডিয়ান আৰ্মি ভেকেঞ্চি যোনটো ইণ্ডিয়ান আৰ্মি GD ভেকেঞ্চি আছিলে এই লগতে টেকনিকেল তাৰপিছতে বেলেগ যোনটো ভেকেঞ্চি আছে এইবিলাক ভেকেঞ্চিৰ এপ্লাই প্ৰক্ৰিয়া ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হৈ যাব এইটো অফিচিয়েলি আহি গৈছে আপোনালোকে জইন ইণ্ডিয়ান আৰ্মি অফিচিয়েল চাইটত গৈ পিনি চেক আউট কৰিব পাৰিব লগতে আপোনালোকৰ RPFৰ ভেকেঞ্চি আহিব তাৰপিছতে যোনটো কোম্পানী ভেকেঞ্চি কেইটামান ভেকেঞ্চি আহিছে যদি আপোনালোকৰ লাগে ইয়াৰ ওপৰত ভিডিঅ' মই আপোনালোকক নিশ্চয় জনাব চেষ্টা কৰিম আৰু লগতে আপোনালোকৰ যোনটো আহিবলগীয়া অসম পুলিচৰ ভেকেঞ্চিটো আপোনালোকে হয়তো অলৰেডি গমেই পাইছে জুন জুলাই হ'ব এইটো কাৰণে ৰানিং হৈ থাকক ময়ো ৰানিং কৰি আছোঁ আপোনালোকে হয়তো দেখিছে আৰু বহুতে মোক কৈ থাকে যেন দাদা আপুনি অকল ৰানিং কৰি আছেনে পঢ়া শুনা কৰা নাই নেকি পঢ়া শুনা কৰি আছোঁ কিন্তু পঢ়া শুনা ভিডিঅ'টো মই দিব নোৱাৰোঁ কাৰণ এইটো এনেকুৱা ভিডিঅ' দিলে বহুতে ক'ব যেন তই পঢ়াটো দেখাইছোঁ বুলি সেইটো কাৰণে মই পঢ়া শুনা কৰা ভিডিঅ' দিয়া নাই মই ফিল্ডতো পঢ়ি নাথাকোঁ ন ফিল্ডত ৰানিং কৰিব যাওঁ এইটো কাৰণে ফিল্ডত মই কি পঢ়া শুনা ভিডিঅ' দিম এইটো কাৰণে পঢ়া শুনা ভিডিঅ' দিয়া নাই আৰু কিছুমানে সুধি থাকে আপুনি কি কিতাপ পঢ়িছে এইটো কিতাপটো মই চিম্পল আপোনালোকৰ ক্লাছ 9-10ৰ কিতাপ পঢ়ি আছোঁ লগতে আপোনালোকৰ কেইটামান ইউটিউব চেনেল চাওঁ নামকেইটা কৰিছোঁ আছাম কম্পিটিটিভ এক্সাম লগতে XPKSR লগতে ৰোজগাৰ বুলি চেনেল এটা আছে মই ইমান চোৱা নাই অংকিত ৰোজগাৰ বুলি এইটো SSC GDৰ কাৰণে চাই আছোঁ বাকী অসমৰ বহুতো চেনেল আছে কিন্তু আপোনালোকৰ সকলোৰে ভাল নহয় চিধা কৈছোঁ সকলোৰে ভাল নহয় কিছুমানে মানে মোৰ কাৰণে ভাল নহয় কৈছোঁ মোৰ কাৰণে ইমান ভাল নহয় মই 2-3টামান চেনেল চাওঁ বেছি চালে কনফিউজ লাগি যায় মানে কিছুমানে কাৰণ চবৰ বুজোৱা ষ্টাইলটো বেলেগ হয় সেইটো কাৰণে আছাম কম্পিটিটিভ এক্সাম তাৰপিছতে SPKSR বাকী এনেকৈ চাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে নিশ্চয় ইউটিউবত গ'লে আপোনালোকে দেখি যাব তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি কিবা সুধিব থাকিলে এইটো হৈছে ইনষ্টাগ্ৰাম ID সুধিব পাৰিব